ৰূপহীহাটৰ উত্তৰ খাটোৱালত পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ মাৰপিট গুৰুতৰভাৱে আহত দুজনকৈ লোক তাৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে এজনৰ মাটিত আনজনে ধান শুকুৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাতৰ উছমান ফকৰুদ্দিন শাহজাহান আব্দুৰ ৰফিক দিলৱাৰ হুছেইন নামৰ লোক কেইজনে মাৰপিট কৰা বুলি অভিযোগ উত্থাপিত কৰে ভুক্তভোগীয়ে ঘটনাৰ সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে নিউজ ডেস্ক ৰিপৰ্ট সঠিক নিউজ অসম আমাৰ মাজত আমাৰ দেউতা তাত গৈছিলে যোৱাৰ পিছত আমাৰ মাটিত মানে সিহঁতে ধান মানে লাৰিছিলে পিছত মানে যাওঁতে আমাৰ দেউতা কৈছে ধানবিলাক আঁতৰাই নাই পিছত মানে আমাৰ দেউতাক সিহঁতে 10-15 জন মানুহ লাঠি বাঁহেদি আহি পিনে আমাৰ দেউতাক মাথাত কোবালে আৰু মাথাটো ফাটি মানে ব্লাড ওলালে এতিয়া আমাৰ দেউতা এজেড হস্পিটেলত আইচিউত আছে কোনে মাৰিছিলে আপোনাৰ উছমান ফকৰুদ্দিন শাহজাহান আৰু আব্দুল ৰফিক আৰু আপোনাৰ দিলৱাৰ হুছেইন শাহজাহান এইকেইটা মাৰিছে আপোনালোকে থানাত এজাহাৰ দিছে এজাহাৰ দিলো ধান ক'ত মেলিছিলে ধান মেলিছিলে আমাৰ মাটিত মানে আমি গৈছিলো বোলে ধানখন উঠাই দে আমাৰ গাড়ী আহিব এইখিনি কৈ দেউতাক মানে মাৰপিট কৰিলে আমি ঘৰত একো নাই আমাৰ দেউতা অকলে এইটো আমি ন্যায় বিচাৰিছো আমাৰ ন্যায় লাগে ঘটনাটো ক'ত সংঘটিত হৈছিলে ঘটনাটো সংঘটিত আমাৰ ঘৰৰ ওচৰত গাঁওখনৰ নাম কি আছিলে উত্তৰ খাটোৱাল উত্তৰ খাটোৱাল উত্তৰ আপোনাৰ নাম কি আছিলে উমৰ সৰু কাঞ্চন এতিয়া ৰোগীসকল ক'ত আছে এতিয়া নাৰ্ছিঙত আছে কেইজন আহত হৈছে দুজন আমাৰ বায়েকক মাৰিছে আৰু আমাৰ আব্বাক মাৰিছে কেইজন মানুহক আহত কৰিছে দুজন মানক আহত কৰিছে কোনে কোনে আহত কৰিছিলে কৈছিলে ফকৰুদ্দিন উছমান গনি শাহজাহান আব্দুল ৰফিক ফুদেজা বেগম মাইকীজনী আৰু আপোনাৰ দিলৱাৰ হুছেইন আনাৰ হুছেইন মানে 10-15টা মানুহ আহিছিলে এতিয়া আপোনালোক ক'ত আহিছে এতিয়া আমি ৰূপহী থানাত আহিছো এজাহাৰ কৰিছে এজাহাৰ দিছে ঠিক আছে